নমস্কাৰ সুপ্ৰভাত মই নিন্তা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষাস্ত্ৰ সিদ্ধান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আপোনাৰ সমস্যা সমাধানৰ অৰ্থে আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতিৰ সম্পৰ্কতে হয় আজিৰ গ্ৰহগতি এনে ধৰণৰ ৰাহু কুম্ভ ৰাশিত শনি বহি আছে মীন ৰাশিত আজি চন্দ্ৰ মকৰ ৰাশিত আজি মংগল বহি আছে বৃষ ৰাশিত বুধ মিথুন ৰাশিত আজি বৃহস্পতি আৰু ৰবি বহি আছে কৰ্কট ৰাশিত শুক্ৰ কেতু লগ্ন আজি সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ বিভিন্ন দিশত বাধা বিঘ্নি থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা হোৱাইট হাকি এয়া হ'ল এটি হোৱাইট হাকিক আপুনি ৰূপত বনাই লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত পিন্ধক শুক্ৰবাৰ দিনটো পালন কৰক নিশ্চয় ভাল হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল চ'ৰ্টছ এণ্ড ৱাৰ্ডছ এৰিছ আজি যান বাহনৰ পৰা সাৱধান হওক আজি দুৰ্ঘটনাৰ যুগ দেখা যায় অতিথিৰ আগমন আজি ব্যৱসায় বাণিজ্যৰ উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত আনন্দ লাভ মেকুৰীক ভজা মাছ খাবলৈ দিয়ক আজিৰ দিনটোত ব্লু কালাৰ লাকি মেৰুণ কালাৰ আনলাকি লাকি নম্বৰ 6 কাপছ এণ্ড পেণ্টাকলছ বৃষ ৰাশি টৰাছ আজি শত্ৰুৱে অনিষ্ট কৰাৰ বাবে চেষ্টা কৰিব সাৱধান হওক ভ্ৰমণত সাৱধান নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে বিদ্যাত বাধা আছে প্ৰেমত বিবাহৰ যুগ আজি কোনো মন্দিৰত মচুৰ দালি আৰু ঘিউ দান কৰক আজিৰ দিনটোত হোৱাইট কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নম্বৰ 3 দাদা পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ যাত্ৰা আৰু শুভ কৰ্ম সম্পৰ্কে হয় নিশ্চয় আজি 30 জুলাই 13 শাওণ তিথি কৃষ্ণা প্ৰতিপদ আয়ুষ্মান যুগ মকৰ ৰাশি শূদ্ৰ বৰ্ণ শ্ৰৱণা নক্ষত্ৰ আজি দেৱগণ যাত্ৰা নাই আজি বিষ যুগ আছে শুভ কৰ্ম আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত দেখা যায় আজি বিবাহৰ যুগো আছে গৰ্ভাধান আৰোগ্যস্থান আদি দেখুৱাই আছে দিনটোত মূলা খোৱা নিশা এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড এইজ অফ চ'ৰ্টছ জেমিনি আজি দক্ষতাৰে কাম কাজ কৰিব পাৰিব আনৰ সুনামত আঘাত নকৰিব বিদ্যাত শুভ সামাজিক দিশত মান সন্মান লাভৰ যুগ য়েলো কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 4 কৰ্কট ৰাশি পেণ্টাকলছ এণ্ড টেম্পাৰেন্স কেঞ্চাৰ আজি সংৰাগৰ পৰা বিৰত থাকক বিভিন্ন সমস্যাৰ সমাধান হ'ব পাৰে কিছুমান ক্ষেত্ৰত নহ'ব পাৰে ধনৰ লালচা কমাওক ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা আজি প্ৰেমত ভুল বুজাবুজি থাকিব কোনো দুখীয়া লোকক প্ৰয়োজনীয় বস্তু দান কৰক তিল দান কৰক ভাল হ'ব আজি ব্লেক কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 2 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ হয় পত্ৰখনত এজনে কৈছে যে তেওঁৰ যি কৰ্মতে আগ নাবাহক কিয় সকলো কৰ্মতে বাধা বিঘিনি বেছিকৈ আহে বুলি কৈছে আৰু লগতে তেওঁৰ কুষ্টিখন দি পঠিয়াইছে আৰু বাধা বিঘিনি নাশৰ বাবে কিছু প্ৰতিকাৰ বিচাৰিছে আপোনাৰ পৰা হয় আপোনাৰ বাধা বিঘিনিৰ একমাত্ৰ কাৰণ হ'ল কালসৰ্প যোগ আপোনাৰ ৰাশি হৈছে বৃষ ৰাশি কন্যা লগ্ন কিন্তু আপোনাৰ কালসৰ্প আছে কালসৰ্প মানে ৰাহু কেতুৰ এটা ছাইডত গোটেই গ্ৰহবোৰ বহি আছে আৰু আপোনাৰ কালসৰ্পটোৰ নাম হৈছে শেষনাগ কালসৰ্প সদায় বাধা বিঘিনি থাকে আৰু কিছুমান বিষ থকা জন্তুৰ পৰা আপুনি সাৱধান থাকিব সদায় আৰু এতিয়া শাওণ মাহ চলিছে কালসৰ্প মানে শিৱৰ দুখ গতিকে শাওণ মাহত কালসৰ্পৰ প্ৰতিকাৰ কৰিলে আৰু ভাল আপুনি উপযুক্ত সময়তে চিঠিখন দিছে পঠাইছে গতিকে আপুনি এটা কাম কৰক আপুনি এযোৰ ৰূপৰ সাপ এটা সোমবাৰ দিনা ফুল বেলপাত কেঁচা গাখীৰৰ সৈতে শিৱলিংগত দান কৰক আৰু লগতে আপুনি শাওণৰ এটা সোমবাৰৰ পৰা অহা বছৰৰ শাওণৰ সোমবাৰলৈ আপুনি কণ্টিনিউৱাছলি ষ্ট্ৰিক্টলি নিৰামিষ আহাৰ কৰিব সদায় শিৱৰ পাঁচালি পঢ়িব শিৱৰ সৰু লকেট এটা ৰূপত বনাই ৰূপৰ তাবিজত বা মানে চেইন এডালত আপুনি ডিঙিত ধাৰণ কৰক তেতিয়া চাব কালসৰ্পটো নাশ হ'ব পাৰিলে এটা গমেট ৰত্ন পিন্ধিব লেফ্ট হেণ্ডৰ মধ্যমাত এটা ৰাহুৰ বাবে গমেট পিন্ধক কালসৰ্প নাশ হ'লে আপোনাৰ সকলো দিশতে ছাকচেছ হ'ব চিন্তাৰ কোনো কাৰণ নাই ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় কাপছ এণ্ড চ'ৰ্টছ সিংহ ৰাশি লিঅ' আজি ত্যাগ আৰু আদৰ্শ দাঙি ধৰিব পাৰিব আনৰ প্ৰতি অন্যায় নকৰিব যান বাহন লাভ কৰিব পাৰে মূল্যৱান বয় বস্তু হেৰাব পাৰে সাৱধান হওক অৰেঞ্জ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 5 কন্যা ৰাশি কাপছ এণ্ড কাপছ আজিৰ দিনটোত
অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কোনো কাম কাজ নকৰিব, জনপ্ৰিয়তা অৰ্জনৰ সুযোগ, মাটি বাৰী লাভৰ যুগ, প্ৰেমত মধ্যম ফল। মেৰুন কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 9। তুলা ৰাশি, কাপছ এণ্ড ওৱান্স, লিব্ৰা। আজি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব, মূল্যৱান তথ্য লাভ কৰিব পাৰিব, বহু পুৰণা স্মৃতিয়ে আমনি কৰিব, ব্যৱসায় বাণিজ্যত সফলতা লাভ। আজিৰ দিনটোত হনুমান চালিচা পাঠ কৰক। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 2। ওৱান্স এণ্ড চ'ৰ্ডছ, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আজি ধৈৰ্য ধৰক, মাদক দ্ৰব্য সেৱন নকৰিব। আজি কুকুৰ মেকুৰীৰ পৰা সাৱধান হওক, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 1। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে? হয়, আজিৰ বিষয় হৈছে মই শাওণ মাহ বুলি শিৱৰ কথাই ক'ম। শাওণত আপুনি কেৱল সোমবাৰ বুলি নহয়, সদায় শিৱৰ পূজা পাতল কৰক। কিন্তু শিৱৰ আটাইতকৈ প্ৰিয় বস্তুবোৰৰ ভিতৰত বেলপাত হৈছে অন্যতম। গতিকে সতেজ বেলপাত সদায় আপুনি শিৱলিংগত অৰ্পণ কৰক আৰু বেলপাতৰ নিমজ পিঠিখন তললৈ কৰি লিংগৰ ওপৰত আপুনি ৰাখক। সদায় বগা ফুল, ধূপ ধূনা, কৰ্পূৰ আদি দি পেলাই আপুনি শিৱৰ পূজা পাতল কৰক আৰু বগাৰ লগত নীলা হালধীয়া ফুল দিবলৈও নাপাহৰিব। আৰু আপুনি মনটো শান্ত কৰক আৰু চাকি গছি শিৱৰ ওচৰত জ্বলাওক, ঘিউৰ চাকি হ'লে ভাল। ওম নমঃ শিৱায় বুলি আপুনি সদায় জপ কৰক, পাৰিলে ৰুদ্ৰাক্ষৰ মালাৰ দৰে জপ কৰক আৰু সন্ধিয়া কালত শিৱৰ আৰতি কৰক। পৰিষ্কাৰ ঠাইত আপুনি পূজা পাতল কৰক। গংগাজল, পৰিষ্কাৰ পানী, কেঁচা গাখীৰ, দৈ, মৌ, ঘিউ, কুঁহিয়াৰৰ ৰস, ধুতুৰা ফুল, বগা ফুল, নীলা ফুল, হালধীয়া ফুল, ধূপ চাকি, কৰ্পূৰ, চাউল আদিৰে পূজা পাতল কৰক, অৰ্ঘ্য দিয়ক। কিন্তু সদায় মনত ৰাখিব, শিৱই কিন্তু বেলপাতৰ অবিহনে সন্তুষ্টি লাভ নকৰে। গতিকে আপুনি বেলপাত দিবই লাগিব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী 4 তাৰিখফল জানিব বিচাৰিম। হয়, কাপছ এণ্ড পেণ্টাকুলছ, ধনুৰাশি, চেৰিয়াছ। আজি দুৰ্ঘটনাৰ যুগ, মনৰ পৰা দুৰ্ভাৱনা আঁতৰিব, তীৰ্থ ভ্ৰমণৰ যুগ, সংগ্ৰাম কমাওক, সন্তানৰ শুভ কৰ্মৰ ফলত মান সন্মান লাভৰ কাৰকতা। আজি ৰূপৰ অলংকাৰ ধাৰণ কৰক। চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 3। কাপছ এণ্ড চ'ৰ্ডছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি সা সম্পত্তি লোভ কমাওক। আজি যিকোনো লোকক বিশ্বাসত নল'ব, বিদ্যাৰ সমস্যা, ব্যৱসায়ত লাভৱান হ'ব, প্ৰেমত উৎসাহ। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া হওক কাপছ এণ্ড পেজ অফ ওৱান্স, কুম্ভ ৰাশি। আজি জিৰণি লওক, হিংসুক মনোবৃত্তি ত্যাগ কৰক, প্ৰতিযোগিতাত জয়লাভ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত বিশ্বাসঘাতকতা। আজি ডাব নাৰিকলত সেন্দুৰৰ ফুট লগাওক আৰু নদীত উটুৱাই দিয়ক। ৰেড কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নম্বৰ 9। কাপছ এণ্ড কাপছ, মীন ৰাশি। আজি আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আজি যাকে তাকে সংগ নিদিব, খাদ্যৰ প্ৰতি সচেতন হওক, প্ৰেমত শুভ ফল। আজি গ্ৰীণ কালাৰৰ কাপোৰত অকণমান ধান আৰু ইলাচি বান্ধি নিজৰ লগত ৰাখক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটোৰ পৰা দৰ্শকসকলক জনাই। হয়, আপুনি মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ হিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।